নমস্কাৰ, মোৰ চেনেল নিৰুপমা জয়লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে। আজি আপোনালোকৰ মাজলৈ এটি কণমানি শিশু লৈ আহিছোঁ। তেওঁ মৰিকা কোঁৱৰ। গতিকে তেখেতে কি কৰে কি নকৰে সকলোখিনি আপোনালোকৰ আগত দেখাওঁ। সম্পূৰ্ণখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ তেওঁ আজি আহিছিলে। অলপ দেখাবলৈ যত্ন কৰিছোঁ। চাবচোন, যদিহে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। ধন্যবাদ। নমস্কাৰ বান্ধৱীসকল, বন্ধু বান্ধৱীসকল। আমি আজি মোৰ আইতাৰ ঘৰত আহিছোঁ, গোলাঘাটত আহিছোঁ। মোৰ যদি কোৱাটো কিবা ভুল হয় ক্ষমা কৰি দিব। মোৰ ঘৰ সোণাৰীত হয়, তোমাৰ ঘৰ সোণাৰীত নহয় জানো? আজি আমাৰ আইতাই যে যোনটো ব্লগ টাইপ বনাই থাকে, মিনি ব্লগ বনাই থাকে, তাৰ যে আপুনি বহুত আশীৰ্বাদ দিয়ক যে আগলৈকে ভাল কৰে, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইবাৰ নাটক শিকিছিলোঁ। যোৱা বছৰ যোনটো নাটক শিকিছিলোঁ সেইটো আইতাই ইয়াত দিছিলে আৰু মই আৰু এবাৰ আহিছিলোঁ 2023 ইয়াত নাচিবলৈ। আপোনাৰ আইতাহঁতক দিছিলে আৰু 2024 নাটক কৰিছিলোঁ, আইতাই সেইটো দিছিলে। আজিও এইবাৰো মই নাটক কৰিম। আইতাই যদি ভিডিঅ'টো পায় নিশ্চয় ইয়াত দিবলৈ কৈছোঁ। যোৱা বছৰ যোনে শিকাইছিলে মোক নাটক, তেওঁৰ নাম আছিল দীপক কলিতা। তেওঁ বহুত ভাল, তেওঁ বহুত মৰমেৰে শিকায়। তেওঁৰ লগত থাকি বহুত ভাল লাগে মোৰ। তেওঁ ইমান মৰমেৰে শিকায়, সেইকাৰণে মই তেওঁক বহুত ভাল পাওঁ। এইবাৰো যোনজন শিকাইছে মই তেওঁকো বহুত ভাল পাওঁ। একদম পূৰা মৰমেৰে শিকায়, ধুনীয়াকৈ শিকায়। আপোনালোকে যদি কৰিব বিচাৰে সোণাৰী বৰাহী আলিত থকা মিউজিক কলেজত আহি যাব। তাতেই ছাৰে কৰায়। ছাৰজনৰ নাম বিমান ছাৰ। তেওঁ বহুত ধুনীয়াকৈ শিকায়। আৰু ইয়াত কিছুমান পাৰ্ট নাই, যেনেকৈ জয়মতী আৰু লালুকসীয়া বৰফুকন। কোনোবা যদি আৰু ধেৰ আছে, কোনোবা যদি কৰিব বিচাৰে নিশ্চয় জনাব আৰু সোণাৰীত আহিব। ধন্যবাদ। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 4 5 পালোগৈ। ইমান সৰুতে তুমি বহুতখিনি অভিজ্ঞতা পাইছা। তোমালোকৰ ছাৰকেইজনৰ ভক্তিভৰা সেৱা ময়ো জনাইছোঁ। আৰু তোমালোকেও গুৰুক কিন্তু খুব মৰম কৰিবা, সেৱা কৰিবা। তেতিয়াহে তোমালোকে আগলৈ আগবাঢ়ি যাব পাৰিবা। কাৰণ কেলৈ গুৰুৱে যদি ভালকৈ নিশিকায় বা তোমালোকে যদি আয়ত্ব কৰিব নোৱাৰা, তোমালোকে যদি নকৰা, তেতিয়াহ'লে একো লাভ নহ'ব, বুজিছানে? গতিকে তোমালোকক কৈছোঁ, ময়ো নাটক কৰি ভাল পাওঁ। অৱশ্যে ময়ো এক্টিং কৰি ভাল পাওঁ। সেয়েহে মই ভাবিছোঁ তুমি এক্টিং কৰি যোৱা আৰু ভৱিষ্যতে আৰু ডাঙৰ এগৰাকী অভিনেত্ৰী হ'বলৈ আশীৰ্বাদ কৰিছোঁ। আৰুনো কি ক'ম? আৰু কিবা ক'বা নেকি? কোৱা। এইবাৰ মই নাচিছিলোঁ। কোৱা। এইবাৰ মই 2023 নাচিছিলোঁ ন আইতা? 2024 আইতাই নাটক কৰাৰ ভিডিঅ' দিলে। এতিয়া 2025ত মই ভাবিছোঁ এটি গীত গাই শুনাম আপোনালোকক। ঠিক আছে। মই গীত গাওঁ, অভিনয় কৰোঁ, নাচোঁ আৰু ধেৰ কিবা কিবি কৰোঁ। কিন্তু ছবি আঁকি বেয়া পাওঁ। ছবি আঁকি বেয়া পাওঁ। সাজপাৰ প্ৰতিযোগিতা কৰি ভাল পাওঁ। দেখিছোঁ তোমাৰ বহুতখিনি মই ভিডিঅ' চাইছোঁ। তোমাৰ দেউতাই দি থাকে, ফেচবুকত দি থাকে, প্ৰায় দেখোঁ। গতিকে আৰু তুমি কৰিবা, তুমি কৰিলে ভাল লাগিব। আৰু পঢ়া শুনাখিনিও কিন্তু তাৰ লগে কৰিব লাগিব দেই। পঢ়াখিনি নকৰিলে অলপ দিগদাৰ হয়। পঢ়াখিনি থাকিলেহে তুমি যিকোনো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰা, বুজিছানে? কাৰণ যেতিয়া তোমাৰ ডিগ্ৰী বা কিবা এটা পঢ়া শুনা ভাল থাকিব, তেতিয়াহ'লে তুমি অভিনয় কৰা বা তুমি কিবা চাকৰি কৰা বা তুমি যি কৰা তাতে কামত দিব, বুজিছানে? আমিনো আইতাসকলে বা ককাহঁতে তোমালোককতো আশীৰ্বাদ সদায় থাকেই। গতিকে কিনো ক'ম আৰু, নহয় জানো? আৰু এতিয়া তুমি ক'ৰ পৰা আহিছা, ক'ত আহিছা, এই কথাখিনি কৈ সামৰণি মৰা। সোণাৰী বৰাহী আলি। সোণাৰী চৰাইদেউতে থকা সোণাৰী বৰাহী আলিত থাকোঁ। এতিয়াতো যোনটো মই গান গাম তাৰ নামটো হৈছে মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী। ঠিক আছে।
যোৱা নেকি বাই 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 আকৌ আহিবা এইবাৰ আকৌ নতুনকৈ কিবা এটা দিবা এইফালে চোৱা বাই বাই আকৌ বাজাৰৰ পৰা দিয়াচোন